দেখা মই দেখা তৰুণ দেৱে যেতিয়া কৰিছিলে মুখ্যমন্ত্ৰী আছিলে তেতিয়া তৰুণ গগৈ এই গাড়ীখন ইউজ কৰিছিল 1000 টকাৰ পৰা 50000 টকা ডাউন পেমেন্ট দিলে এইফালে চাওক পুৰা একদম গাড়ীৰ লাইন চাওক কি গাড়ী লাগে আপোনালোকক সুইফট লাগিলে সুইফট এইফালে ক্ৰেটা আছে হোন্ডা সিটি আছে এলেন্ট্ৰা আছে সুইফট ডিজায়াৰ তোমাৰ 70 লাখ টকা ক'ত আমি দিছো 25 লাখ টকাত ডিফাৰেন্স 1000 টকা ডাউন পেমেন্টত ইহন চাওক মই দেখাইছো এইখন চেঞ্জ কৰিলে মোক 2 লাখ টকা ডাউন পেমেন্টত ওলাই যাব 4,95,000 টকাত সুইফট ডিজায়াৰ লৈ যাওক আপুনি ফাইনেন্স কৰিলে এখনো 1,20,000 to 1.5 লাখ টকা ডাউন পেমেন্ট আৰু এটা কথা কওকচোন এনেকুৱাটো নহয় যে ভিডিঅ'ত কম দাম কৈছে আহাৰ পিছত বেছি দাম হ'ব তেনেকুৱাটো নাই স্ক্ৰিনশ্বট মাৰি লওক তাতে মই যিটো কৈছো আপোনাৰ ভিডিঅ'টো লৈ আহিব বোলে নহয় মই বোলে 185 কৈছো 145 নিদু এনেকুৱা নহয় 185 কোৱা দাম আছিলে ফাইনেল যদি লৈ মই 145 ট্ৰান্সফাৰ কৰাই দিম অল ডকুমেন্টকে পাব ওকে আপোনালোক বহুতে এখন সেকেন্ড হ্যান্ড গাড়ী হক নাইবা নতুন গাড়ী ল'ব বিচাৰি থাকে আৰু বহুতে নতুন গাড়ী ল'ব নোৱাৰে তাৰ কাৰণে সেকেন্ড হ্যান্ড গাড়ী ল'ব বিচাৰে আৰু মই আজি আহিছো এইটো কাৰণে সেকেন্ড হ্যান্ড গাড়ী ডিলাৰ এটা যাৰ নাম হৈছে গেলেক্সি অটো ৱৰ্ল্ড আৰু এই শ্বৰুমটোত আপোনালোকৰ পছন্দৰ যিখন গাড়ী লাগে ধৰি লওক 95,000 পৰা লৈ পেলাই প্ৰায় 15 লাখ মান টকালৈকে ইয়াতে গাড়ী পাব প্ৰথমে যদি মই দেখাও এখন আছে ক্ৰিষ্টা তাৰপিছত ইয়াতে আছে এন্ডোভাৰ যিসকলে এন্ডোভাৰ বিচাৰি আছিল আকৌ নেক্সট আছে MG হেক্টৰ আকৌ যিসকলে মানে ধৰি লওক স্কৰপিঅ ল'ব বিচাৰি থাকে ৱেগনাৰ ল'ব সুইফট ল'ব হোন্ডা সিটি এলেন্ট্ৰা তো গোটেইখিনি গাড়ী ইয়াতে পাব 50-60খন গাড়ী দেখাম তো স্কিপ নকৰাকৈ চাই থাকক আৰু কেছত ল'ব নোৱাৰিলে এটা বস্তু সুবিধা আছে ইয়াতে ফাইনেন্সৰ ফেচিলিটি আছে মানে আপুনি অল অসমতে ফাইনেন্সত ল'ব পাৰিব এই শ্বৰুমটোৰ পৰা গাড়ী ল'লে আৰু ইয়াতে আছে এইটো শ্বৰুমৰ ওনাৰ আকাশ দা ভাল খবৰ আছো দিয়ক বহুত দিনৰ মূৰত চুলিকেইডাল দীঘল হৈছে তো নতুন কালেকশ্যন বহুখিনি আহিছে বহুত আহিছে ষ্টকো তোমাৰ 50 প্লাছ হৈছে ষ্টক এতিয়া কিমান টকাৰ পৰা আজি ষ্টাৰ্ট হ'ব আজি গাড়ী তোমাৰ 95,000 পৰা লৈ প্ৰায় তোমাৰ 27 লাখ মানলৈকে গাড়ী আছে আৰু ভিডিঅ'ৰ প্ৰথমতে কওক যিমানবিলাক গাড়ী আছে গোটেই চিল ইঞ্জিন হ'ব কমপ্লিট চিল ইঞ্জিন পাব ওকে নন এক্সিডেণ্টেল গাড়ী পাব সৰু সুৰা ৰিপেইণ্ট থাকিব পাৰে এনেকুৱা নহয় যে তোমাৰ নাথাকে পেইণ্ট সব অৰিজিনেল পেইণ্টত থাকিব এনেকুৱা নহয় সৰু সুৰা ৰিপেইণ্টত থাকিব গাড়ী ভাল গাড়ী পাব ৰিপেইণ্টত থাকিলেও কৈ দিম এইটো নহয় যে এইটোত ৰিপেইণ্ট আছে মই নাই বুলি কেতিয়াও নকওঁ মানে যিটো সঁচা এইটো ডাইৰেক্ট কৈ দিব মানে এই বস্তুটোৰ কাৰণে ভাল লাগে গেলেক্সি অটো ৱৰ্ল্ডত আহি পেলাই এইখন আছে MG হেক্টৰ MG হেক্টৰখন 2023 মডেল ওকে গাড়ী খুব ধুনীয়া হৈ আছে ৰেড কালাৰ আছে আপোনালোকে চাব পাৰে চকাটোৰ পৰা আজিলৈ গোটেইখিনি পুৰা একদম নতুন হৈ আছে 23 মডেল হয় ওকে গাড়ী খুব ধুনীয়া হৈ আছে এখন গাড়ীখনৰ ভিতৰৰ পৰা যদি চাব যদি বিচাৰে তেনেহ'লে ভিতৰৰখিনি দেখাই দিওঁ চাওক গোটেই ইণ্টেৰিয়ৰটো বহুত বেছি ধুনীয়া হৈ আছে পেনোৰামিক সানৰুফো আছে গাড়ী খুব ধুনীয়া হৈ আছে তুমি দেখাব পাৰা প্লাষ্টিক খোলাই নাই এতিয়া মানে কিছুমান জায়গা পাই নবা ওকে প্লাষ্টিকে খোলা নাই বুলি কৰিছে চাওক পুৰা কিমান কিলোমিটাৰ গাড়ী ৰানিং চলিছে এখন তোমাৰ 40,000 ৰ ভিতৰতে আছে গাড়ীখন মানে এবাৰ আহি আপোনালোকে চলাই টেজাই পুৰা তাৰপিছত ক'ব যে গাড়ী সঁচাকৈ নতুন গাড়ী পাইছো মই সেনেকুৱা আৰু ওকে প্ৰাইচ এখনৰ তোমাৰ আস্কিংটো আছিলে আমাৰ 15,85,000 15,85,000 টকা আপোনালোকে যদি ফাইনেল লয় এখন মই 15,30,000 টকা ট্ৰান্সফাৰ কৰাই দিম আৰু ফাইনেন্স কৰিলেও তোমাৰ ডাউন পেমেন্ট 2 লাখ টকা ডাউন পেমেন্টত ওলাই যাব 2 লাখ টকা ডাউন পেমেন্টত দি আৰামছে ওলাই যাব ওকে ওভাৰ আছে এখন চাব পাৰে হোৱাইট কালাৰত এন্ডিভাৰখন তোমাৰ 2016 ৰ মডেল হয় 4x2 অটোমেটিকত হয় গাড়ীখনৰ ভিতৰটো এবাৰ দেখাই দিয়া খুব ধুনীয়া হৈ আছে গাড়ীখন এন্ডিভাৰৰ ভিতৰৰ পৰা দেখাই আছো আপোনালোকক চাওক আৰু এইখনৰ আস্কিংটো আছিলে তোমাৰ 14,85,000 আছিলে ওকে 14,85,000 দিব নালাগে আপোনালোকে যদি এখন লয় 13,85,000 ত মই ট্ৰান্সফাৰ কৰাই দিম আৰু ফাইনেন্স কৰিলে 2 লাখ টকা ডাউন পেমেন্টত ওলাই যাব 2 লাখ টকা ডাউন পেমেন্টত এন্ডোভাৰ দি দিব চাওক এন্ডোভাৰ বিচাৰিছে কাৰণ ফৰ্ট আহি গৈছে লাইট জ্বলি গৈছে চাওক কাৰণ এন্ডোভাৰ বহুত কম পোৱা যায় বহুতে বিচাৰি থাকে যিসকলে এন্ডোভাৰ ল'ম বুলি ভাবি থাকে বহুত শ্বৰুমত ঘূৰিব লগা হয় বহুত ভিডিঅ' চাই নাপায় OLX-তো মানে কিছুমান নাপায় এনেকুৱা হৈ যায় তো এখন কিমানত দিব আকাশদা দিয়া দাম 13,85,000 তোমাৰ আমাৰ ক্ৰিষ্টা আছে 2019 ৰ হয় ভি মডেল ফাৰ্ষ্ট অনাৰ ওকে গাড়ী তুমি ভিতৰটো দেখাই দিয়া খুব ধুনীয়া হৈ আছে 14,30,000 ওকে আপোনালোকে আহক এবাৰ অন টেবল বহক আৰু মই যিমান পাৰো ডিসকাউন্ট কৰাই দিম ফাইনেন্স কৰিলে এখন তোমাৰ 2 পৰা 2.5 লাখ টকা ডাউন পেমেন্টত ওলাই যাব ওকে 2 লাখ যদি সিভিল ভাল থাকে আপোনালোকৰ চাওক 2 লাখ 2.5 লাখ টকাত আপোনাৰ ক্ৰিষ্টাও দি দিব মানে একচুয়ালি ডাউন পেমেন্টটো সিভিলৰ ওপৰত ডিপেন্ড কৰে আপোনাৰ সিভিল ভাল থাকিলে অলপমান কম ডাউন পেমেন্টটো ওলাই আৰু যদি সিভিলটো অলপমান যদি প্ৰবলেম থাকে তেতিয়া অলপ ডাউন পেমেন্টটো বেছি দিব লগা হয় তাৰ লাগে i10 লাগে তাৰপিছত ইফালে আপোনালোক বুলেৰো লাগে তো নেক্সট এই ৱেগনাৰখন যদি ল'ব বিচাৰে কম দাম ৱেগনাৰখন তোমাৰ 2009 ৰ মডেল হয় VXI ফাৰ্ষ্ট অনাৰ আফটাৰ মাৰ্কেট তুমি দেখাই দিয়া এলয়টো খুব ধুনীয়াকে লগাইছে গাড়ীখন মানে এনেকুৱা নহয় যে নি পেনে পুৰণা বুলি কিবা কাম কৰিব লাগিব বা গাড়ীখন কিবা কাম আছে এনেকুৱা একো নাই
গাড়ীখন লওক আৰু তেল ভৰাই চলাই থাকক, আমি ট্ৰান্সফাৰটো কৰাই দিম। আৰু গাড়ীখনৰ আস্কিংটো আছিলে 1,85,000 আছিলে, আপোনালোকে যদি ফাইনেল লয় এখন মই 1,45,000 টকাত মই ট্ৰান্সফাৰ কৰাই দিম। 1,45,000 1,45,000 মই ট্ৰান্সফাৰ কৰাই দিম। আৰু ডকুমেণ্ট অকে পাব, চিল ইঞ্জিন চিল গাড়ী। চাই লওক ডকুমেণ্টছৰ সৈতে গোটেইখিনি দি দিব 1,45,000 টকাত এইখন ৱেগনাৰ। আপুনি নম্বৰটো লাগিলে স্ক্ৰীনশ্বট মাৰি থওক। আৰু আফটাৰ প্ৰায় তেওঁলোকে যাৰ গাড়ী আছিলে টায়াৰ এলয় অলমষ্ট মানে 30,000 দি লগাইছে এক্সট্ৰাকে। নেক্সট তোমাৰ চুইফ্ট এখন আছে, দেখাই দিয়া। চুইফ্টখন হ'ল 2019 মডেল, গাড়ী খুব ধুনীয়া হৈ আছে, ভিতৰটো দেখাই দিয়া। এইখনৰ প্ৰাইচটো আমি আস্কিং আছিলে তোমাৰ 5,65,000। এইখন যদি ফাইনেল লয় 5,35,000 মই ট্ৰান্সফাৰ কৰাই দিম। আৰু যদি তোমাৰ ফাইনেন্স কৰে এইখনৰ তোমাৰ ভাল যদি বেংকিং বা চিভিল যদি ভাল হয় 1,20,000 পৰা 1.5 লাখ টকা ডাউন পেমেণ্টত ওলাই যাব। অ'কে, এইটো অৰিজিনেল প্ৰিণ্টত আছে পুৰা গাড়ী, অলমষ্ট অৰিজিনেল পেইণ্টত আছে, আগৰ পিছৰ বাম্পাৰ দুটা পেইণ্ট কৰা হৈছে, বাকি তোমাৰ কমপ্লিটলি সিল আছে। অ'কে, চাওক যিটো সঁচা সেইটো ডাইৰেক্ট কৈ দিছে আকাশ দায়ে। এই 2019 আফটাৰ মাৰ্কেট এলয় টায়াৰ তুমি দেখাই দিয়া, পুৰা নতুন লগোৱা আছে। আফটাৰ মাৰ্কেট LCD লগোৱা আছে, ডুৱেল টোন কৰা আছে, বেকত পুৰা মানে সব গোটেই লগোৱা আছে। আৰু এইখনৰ প্ৰাইচটো আছিলে 5,35,000। এইখনৰ যদি ফাইনেল লয় 5,15,000 টকা মই ট্ৰান্সফাৰ কৰাই দিম। আৰু ফাইনেন্স কৰিলেও 1 পৰা 1.5 লাখ টকা ডাউন পেমেণ্ট এখন ওলাই যাব। 5,15,000 টকাত সুইফ্ট VXI। এবাৰ ভিতৰৰ পৰা দেখাই দিছো, চাওক LCD পুৰা একদম লগোৱা আছে, ভিতৰৰ ইণ্টেৰিয়ৰ চাওক, সিট কভাৰ লৈ গোটেইখিনি নতুন হৈ আছে। এইখন কিমান চনৰ কৈছিলে? 2019 হয়। 2018 VXI গাড়ীখন দেখাই দিয়া, খুব ধুনীয়া হৈ আছে। এখনো সৰু সুৰা অলপ ৰিপেণ্ট আছে, এনেকুৱা নহয় গাড়ী যে এক্সিডেণ্ট হয়, গাড়ী সিল আছে, এক্সিডেণ্টেল গাড়ী নহয় নাই। আৰু এইখনৰ প্ৰাইচটো আছিলে 5,25,000। এইখন যদি ফাইনেল লয় 4,95,000। ভাল বাইক ল'ব গ'লে 1 লাখ মান ডাউন পেমেণ্ট দিব লগা হয় ছেকেণ্ড হেণ্ড ল'ব গ'লে, কিন্তু সেই ডাউন পেমেণ্টত আপোনালোকে এখন যদি গাড়ী লৈ পেলাই ধৰি লওক ডাইৰেক্ট 5-6জন মানুহ বহি পেলাই যাব পাৰিব। নেক্সট মাৰ্চিডিজ। অ'কে, মাৰ্চিডিজো ৰাখিছে 2017। গাড়ী খুব ধুনীয়া হৈ আছে, ভিতৰটো দেখাই দিয়া, সানৰুফ আছে। অ'কে, মাৰ্চিডিজ দেখা আছে এইবাৰ, চাওক আপোনালোকৰ ভিতৰৰ GLE 250D হয়, 4matic। এইখনৰ আস্কিং আছিলে তোমাৰ 26,50,000। এইখন যদি ফাইনেল লয় মই 24,50 দি দিম। 24,50,000 টকাত মই ট্ৰান্সফাৰ কৰাই দিম। অ'কে, মাৰ্চিডিজ গাড়ী খুব ধুনীয়া হৈ আছে। ছেকেণ্ড ওনাৰ। অ'কে, আৰু এইখন যদি কোনোবাই যদি ফাইনেন্সত যদি ল'ব বিচাৰে, এইখন ডাউন পেমেণ্ট তোমাৰ 3 to 4 লাখ, ভাল বেংকিং হলে 2 লাখত ওলাই যাব পাৰে। আৰু নতুন দামখন দামে মোটামুটি 70 লাখৰ ওপৰত হয়। 3-4 লাখ টকা ডাউন পেমেণ্ট দি পেলাই আপুনি মাৰ্চিডিজ ল'ব পাৰিব। যিসকলে ধৰি লওক নৰ্মেল এখন গাড়ী ল'বৰ কাৰণে মানে পইচা আছে, কিন্তু মাৰ্চিডিজ ল'বৰ কাৰণে পইচা নাই বুলি ভাবি আছিল, তেনেহ'লে ফাইনেন্সৰ ফেচিলিটিত 3-4 লাখ টকা ডাউন পেমেণ্ট দিলে 16 হয় ইৰা প্লাছ। এইখনৰ আস্কিং আছিলে তোমাৰ 2,35,000। অ'কে, এখন যদি ফাইনেল লয় 225,000 মই ট্ৰান্সফাৰ কৰাই দিম। ফাইনেন্স কৰিলে 50,000 ডাউন পেমেণ্টত ওলাই যাব, অকল 50,000 ডাউন পেমেণ্ট। এখন ল'ব গ'লে আজিকালি 30,000 টকা 40,000 ডাউন পেমেণ্ট দিব লাগে, 50,000 টকা ডাউন পেমেণ্ট দিয়ক। যদি বেংকিং ভাল পায় 30,000 টকা ডাউন পেমেণ্ট ওলাই দিম। কি কয়, চিভিল ভাল হ'লে 30,000 টকা ওলাই যাব। নেক্সট তোমাৰ ভেনু আছে। ভেনু চাই লওক, ব্লেক কালাৰত, যিসকলে মানে গ্ৰে বুলি ক'ব লাগিব, যিসকলে বিচাৰে। 2022 ভেনু হয়, গাড়ী খুব ধুনীয়া, এইখনো কণ্ডিশ্যন। এইখনৰ আস্কিং আছিলে তোমাৰ 7,25,000। এইখন যদি ফাইনেল লয় 6,85,000 মই ট্ৰান্সফাৰ কৰাই দিম। অ'কে, আৰু গাড়ী খুব ধুনীয়া হৈ আছে। ভিতৰটো এবাৰ দেখাই দিয়ক। ইণ্টেৰিয়ৰটো চাওক, মই দেখাইছো ইণ্টেৰিয়ৰ চাওক, গোটেইখিনি লগোৱা। এইখিনি LCD নাই ন? নাই, এখন LCD আফটাৰ মাৰ্কেট লগাব পৰা যাব, লাগিলে আমি লগাই দিম। অ'কে, আৰু এখন গাড়ী লওক আপুনি ফাইনেন্সত ল'লেও মোটামুটি 1.5 পৰা 2 লাখ টকা ডাউন পেমেণ্টত ওলাই যাব। আপোনালোকে আহক, গাড়ীখন এবাৰ চাওক, আৰু যিমান পাৰো মই অন টেবুল বহি কমাই দিয়া। এম্বেচেডৰ চাই লওক, যিসকলে বহুতে বিচাৰি থাকে এম্বেচেডৰ। আৰু মই এবাৰ ফেচবুকত এটা পোষ্ট দিওঁতেও বহুতে বিচাৰিছিল, ফটোখন উঠি দিছিলা ন? তো এই গাড়ীখন এতিয়া বহুত কম পাই যায়। এটা সময়ত এইখন মানে ৰজা মহাৰজা যেতিয়া সৰু থাকোতে আমি ৰাস্তাৰে যাই মিনিষ্টাৰ MLA যোৱা বুলি যেতিয়া গৈছিল, আৰু যেতিয়া মানে আমি মই দেখা দেৱে যেতিয়া কৰিছিলে, মুখ্যমন্ত্ৰী আছিলে, তেতিয়া তৰুণ গগৈ এই গাড়ীখন ইউজ কৰিছিল। এম্বেচেডৰ চাই লওক, আৰু চাই লওক 0055 এইখন এম্বেচেডৰ মানে নৰ্মেল গাড়ীৰ নিচিনা নম্বৰ নহয় মানে ক'ব গ'লে। আৰু গাড়ীখনৰ আস্কিং আছিলে তোমাৰ 3,85,000। অ'কে, আৰু এনেকুৱা নহয় যে গাড়ীখন আপোনাৰ
কেতিয়াবা এনেকুৱা সময় আহি যাব আপুনি 5 লাখ টকা দিলেও নাপাব গাড়ীখন হয় এতিয়া ধৰি লওক কাৰোবাক যদি লগা আছে আপোনালোকে নি ঘৰত থব পাৰে গাড়ীখন 3,85,000 কোৱা দাম আছে আপোনালোকে কণ্টেক্ট কৰক ফোন কৰক মই যিমান পাৰো কমাই দি দিম গাড়ীখন এনেকুৱা নহয় যে কিবা কণ্ডিশ্যন বোলে কাম আছে কিবা কৰিব লগা আছে একো নাই এচি ৰানিং আছে পাৱাৰ ষ্টিয়াৰিং আছে পাৱাৰ উইণ্ডো ৰানিং আছে অল পেপাৰ ওকে আছে মানে এটাও কাম কৰিবলগীয়া নাই এই গাড়ীখন মানে মানে চকাও 5টা চকা একদম ব্ৰেণ্ড নিউ লগাই থোৱা আছে মানে কিছুমানে ভাবিব পাৰে ন যে বহুত পুৰণি গাড়ী কাম ওলাব গাড়ীখনৰ কিবা প্ৰব্লেম হ'ল তেনেকুৱা নহয় গোটেইখিনি অল চাৰ্ভিচিং গোটেইখিনি কৰি পেলাই ইয়াতে শ্বৰুমত থৈ দিছে এই এম্বেচেডৰখন যদি আপুনি লয় মানে ছেকেণ্ড হেণ্ড শ্বৰুমত যদিও আপুনি লৈছে এই গাড়ীখন তথাপিতো মানে ক'ব গ'লে নতুন নতুন গাড়ীখন আগত যেনেকুৱা তেনেকুৱা এটা ফিল পাব এইখন যদি আপুনি VXI গাড়ী খুব ধুনীয়া হৈ আছে এখনো পেট্ৰলত এইখনৰ আস্কিং আছিলে তোমাৰ 3,75,000 আপোনালোকে আহক অন টেবুল বহক গাড়ীখন যিমান পাৰো আমি কমাই দিবলৈ আপোনালোকক চেষ্টা কৰো এনেকুৱা নহয় আমি এখন গাড়ী মানে ৰাখি বা 2 মাহ 4 মাহ নহয় আমাৰ গাড়ী সময় আমি ওলাবৰ কাৰণে চেষ্টা কৰো মানে কথাটো হ'ল লাগিলে কম দামত লাগিলে 10 টকা লাভ হওক কিন্তু মানে সোনকালে এলটো আছে মানে কম দামৰ পৰা বেছি দামলৈ গোটেইখিনি আছে এখন ৱেগনাৰ 2018 VXI গাড়ী খুব ধুনীয়া এখনৰ প্ৰাইচটো আছিলে তোমাৰ 3,35,000 এখন যদি লয় ফাইনেল মই 3,15,000 টকা ট্ৰান্সফাৰ কৰাই দিম ৱেগনাৰ VXI 3,15,000 টকা VXI মডেল তাতে আৰু 2018 ট্ৰান্সফাৰ কৰাই দিম অল ডকুমেন্ট ফাৰ্ষ্ট ওনাৰ নে ছেকেণ্ড ওনাৰ ওকে বাকি তোমাৰ ফাইনেন্স কৰিলো এখনৰ তোমাৰ 80,000 পৰা 1 লাখ টকা ডাউন পেমেন্টত লৈ যাব 2014 গাড়ী খুব ধুনীয়া হৈ আছে আৰু এখনৰ প্ৰাইচটো আমি ৰাখিছো তোমাৰ 3,45,000 আৰু এখনো যদি ফাইনেন্স কৰে ডাউন পেমেন্ট তোমাৰ 2 পৰা 2 নালাগে 1 পৰা 1.5 লাখ টকা ডাউন পেমেন্ট এখন ওলাই যাব 1.5 লাখ টকা ভিতৰৰ পৰা যদি আপুনি চাই ভিতৰত চাওক পাৱাৰ উইণ্ডো পাৱাৰ ষ্টিয়াৰিং গোটেইখিনি অল ওকে আছে কোনো প্ৰব্লেম নাই আকাশদা গাড়ীখন খুব ধুনীয়া হৈ আছে হেতু টেনশন ল'ব একো নাই আপোনালোকে এবাৰ আহক গাড়ীখন চাই টেষ্ট ড্ৰাইভ লওক ভেৰিফাই কৰক তাৰ পাছতে পাৰচেজ কৰক ওকে ঠিক আছে নেক্সট তোমাৰ এল্টো 800 2017 ৰ মডেল হয় ওকে এল্টো 800 যদি লম বুলি ভাবিছিল তেনেহলে আছে টেনশন নাই গাড়ী খুব ধুনীয়া হৈ আছে এখন মডেল হয় এখনৰ আস্কিংটো আছিল তোমাৰ 2,85,000 আৰু এখন যদি ফাইনেল লয় 265 মানত মই ট্ৰান্সফাৰ কৰাই দিম আৰু ফাইনেন্স কৰিলো 80,000 তো 80 to 50,000 ডাউন ডিপি ওলাই যাব ফাৰ্ষ্ট ওনাৰ নে ফাৰ্ষ্ট ওনাৰ ওকে ফাৰ্ষ্ট ওনাৰ গাড়ী হয় সেকেন্ড ওনাৰ নহয় ভিতৰৰ পৰা চাওক ভিতৰৰখিনিও দেখাই দিছো গোটেইখিনি সিট কভাৰৰ পৰা সিটলৈকে গোটেইখিনি পুৰা একদম মজা কন্ডিশন আছে নেক্সট ৱেগনাৰ ওকে 2017 ৰ হয় গাড়ী 17 মডেল 17 ৰ VXI ওকে গাড়ী সেকেন্ড ওনাৰ সিট কভাৰ আমি নতুন লগাই থৈছে টায়াৰ নতুন আছে গাড়ী খুব ধুনীয়া হৈ আছে এখনো আস্কিংটো আছিল তোমাৰ 3,25,000 এখনো যদি ফাইনেল লয় মই 3,15 ট্ৰান্সফাৰ কৰাই দিম ডাউন পেমেন্ট 50,000 50,000 টকা ডাউন পেমেন্ট 50,000 ডাউন পেমেন্ট লৈ যাওক ওকে এনেকুৱা নহয় ধেমালি কৰিছে বুলি নহয় সঁচাকে 50,000 ডাউন পেমেন্ট ওলাই যাব যদি আপোনাৰ বেংকিং সিভিল ভাল থাকে মানে 2000 ক্ৰেতা আছে ইয়াতে চাব পাৰে আপোনালোকে 2000 কিমান চনৰ 2023 হয় ওকে 23 ৰ হয় গাড়ী চলিছে অকল 20,000 কিলোমিটাৰ অনলি 20,000 স্পেয়াৰ টায়াৰ আনটাচ আছে গাড়ী খুব ধুনীয়া তুমি ভিডিঅ'টো এবাৰ দেখাই দিব পাৰা ওকে কিমানত দিব এখন তোমাৰ আমাৰ আস্কিং আছিল তোমাৰ 9,55,000 ওকে সব তুমি দেখাই দিয়া নাই স্পেয়াৰ থকা ইউজে হোৱা নাই ইউজে কৰা নাই নেক্সট ভেনু ওকে ভেনু হনল 2019 ৰ গাড়ী খুব ধুনীয়া হৈ আছে এখনো আস্কিং আছিল তোমাৰ 6,45,000 আপোনালোকে আহক অন টেবুল বহক এখনো মই যিমান পাৰো কমাই দিম থাৰ জিঅক লম বুলি ভাবিছিল 4x4 নে 4x2 এখন হল তোমাৰ 4x4 ম্যানুৱেল তলত হয় গাড়ী খুব ধুনীয়া হৈ আছে এখনো গাড়ী তোমাৰ অৰিজিনাল পেইণ্টত আছে কমপ্লিটলি কোনো ৰিপেইণ্ট নাই গাড়ী ওকে চকা একদম পাঁচটা একদম ব্ৰেন্ড নিউ আছে ওকে গাড়ী খুব ধুনীয়া এখনো আস্কিং আছিল তোমাৰ 11,55,000 এখন যদি ফাইনেল লয় মই 11,30 ট্ৰান্সফাৰ কৰাই দিম 11,30,000 টকা নেক্সট তোমাৰ স্কৰপিঅ 2017 S6 প্লাস গাড়ী খুব ধুনীয়া তো এখনৰ আস্কিং আছিল আমাৰ 8,85,000 আছিলে আপোনালোকে এবাৰ আহক ডিলাৰ ভিজিট কৰক গাড়ীখন খুব ধুনীয়া হৈ আছে যিমান পাৰো আমি কমাই দিম ফাইনেন্স কৰিলো ফাইনেন্স হৈ যাব ডিপি হেডৰ পৰা 2-3 লাখ টকা ওলাই যাবগে SLX মডেল হয় আস্কিং হয় তোমাৰ 5,85,000 এখনো আপোনালোকে অন টেবুল বহক যিমান পাৰো মই দামটো কমাই দিম আফটাৰ মাৰ্কেট LCD লগোৱা আছে ওকে নেক্সট আছে গ্ৰেন i10 2017 স্পৰ্টছ মডেল 3,75,000 আস্কিং আছিল এখনো যদি ফাইনেল লয়
345 মই ট্ৰান্সফাৰ কৰাই দিম 3,45,000 টকা দি দিব মানে ট্ৰান্সফাৰ গোটেইখিনি কৰিবলে মানে এক্সট্ৰাকৈ আপুনি 1 টকাও দিব নালাগে একো দিব নালাগে ডাউন পেমেন্ট 1 লাখ টকা ওলাই যাব যদি ফাইনেন্স কৰে ওকে নেক্সট তোমাৰ আমি আটাইতকৈ কম দামৰ গাড়ীখন যে কৈছিল এইখনে চেন্ট্ৰখন ওকে 95,000 ৰ গাড়ীখন এইখনে হয় এসি ৰানিং আছে 95,000 টকাত এসি ৰানিং আছে পাৱাৰ ইনডো পাৱাৰ ষ্টিয়াৰিং আছে নে সব আছে গোটে সুইফট ডিজায়াৰ 2017 VXI ওকে সৰি ZXI মডেল হয় আস্কিং আছিল তোমাৰ 3,85,000 আপোনালোকে আহক কিমান পাৰো অন টেবল বহক মই কমাই দিম গাড়ীখন ডাউন পেমেন্ট হিচাপে এখনো 1.5 লাখ টকা দিবি তোলাই মানে শ্বৰুমত আহিলে নিগেচিবল হৈ যাব ভিডিঅ'ত মই যেটো কৈছে হেতুই হ'ব নহয় কিন্তু আপোনালোকে আহক এবাৰ ডিলাৰটোৰ ভিজিট কৰক তাৰ পিছত দাম দৰ আমি ধুনিয়াকে বহি কথা পাতিম এখন বুলেৰো আকাশটা কিমানত দিব 2020 ৰ হয় চাইটো সব একদম ব্র্যান্ড নিউ লোগো আছে মই কলোৱে আৰু এখনৰ আস্কিং আছিল তোমাৰ 7,35,000 ফাইনাল যদি লৈ মই 7,15,000 টকাত ট্ৰান্সফাৰ কৰাই দিম ওকে 2 লাখ মান 1.5 লাখ মান দিলে লৈ যাব পাৰিব প্ৰফাইল ভাল হলে 1.5 লাখ টকা ওলাই যাব ওকে গ্যালাক্সি অটোৰ যদি আপুনি ভিজিট কৰে ধৰক যিমানখিনি গাড়ী যদি কিবা দেখা নাই ভিডিঅ'ত তেনেহলে স্ক্ৰিনত দিয়া নম্বৰটো যোগাযোগ কৰিলে ইয়াতে পাই যাব কাৰণ আপোনালোকৰ তাততো বহুখিনি ষ্টক থাকে আছে আমাৰ অকল যে তোমাৰ ইয়াতে যিখিনি দেখিছে সেইটো নহয় আমাৰ পাৰ্কিং আছে পাৰ্কিংটো আমাৰ ইমানখিনি দেখাবলৈ সম্ভৱ নহয় যিহেতু এইখিনি ভিতৰতে ভাগৰিছে আপোনালোকৰ শ্বৰুমৰ এড্ৰেছটো কোন ঠাইত আছে আমাৰ এড্ৰেছটো যদি আপোনালোকে খানাপাৰা ফালৰ পৰা আহে বশিষ্ঠ চাৰিআলি আগতে পুলিচ পইণ্টটো আছিলে এতিয়াতো ব্ৰিজ হৈ গ'ল ব্ৰিজখন পাৰ হৈ আহি আপোনালোকে লেফ্ট চাইডে গেম ভিলেজটো পাব গেম ভিলেজৰ প্ৰায় 50 মিটাৰ মান আহিলে লেফ্ট চাইডে দেখাই পাব গেলাক্সি অটো ৱৰ্ল্ড অপজিট বাজাজৰ শ্বৰুমটো আছে আৰু নিয়াৰ টাটা মটৰ শ্বৰুমটো আছে আৰু যদি জালুকবাৰী ফালৰ পৰা আহে বেহাৰবাৰী ব্ৰিজখন পাৰ হৈ আহি লেফ্ট চাইডে অডি শ্বৰুমটো তাৰ পৰা 50 মিটাৰ মান আগুৱাই আহি ৰাইট চাইডে মন কৰিলে আপুনি দেখা পাব গেলাক্সি অটো ৱৰ্ল্ডটো মানে গুৱাহাটী লালমাটি এক্সাক্টলি আপুনি যদি গেলাক্সি অটো ৱৰ্ল্ড বুলি গুগল মেপতো যদি সাৰ্চ কৰে তেনেহলে পাব টেনচন নাই আৰু ফোন নম্বৰ থাকিবই ওকে ফোন নম্বৰ আছে গুৱাহাটী লালমাটিত থকা গেলাক্সি অটো ৱৰ্ল্ডত আপোনালোকে ভিজিট কৰিব আপোনালোকে যদি গাড়ী যদি ল'ম বুলি যদি ভাবিছে তেনেহলে এবাৰ ভিজিট কৰি পেলাই চাওক গাড়ীবিলাক লাগিলে আপুনি টেষ্ট ড্ৰাইভ কৰক তাৰ পিছত লওক কাৰণ চাওক এখন যিহেতু আপুনি গাড়ী ল'ব যেহেতু বহুতখিনি ভাবি চিন্তি ল'ব লাগিব ডাইৰেক্ট আহিছে শ্বৰুমত ডাইৰেক্ট তেনেকুৱা নহয় তো গেলাক্সি অটো ৱৰ্ল্ডত আহি পেলাই আপুনি ভালকৈ চাওক কাৰণ যিমানখিনি মই গাড়ী দেখিছোঁ কণ্ডিশ্যনো ধুনীয়া ফাৰ্ষ্ট অনাৰ হ'লে ফাৰ্ষ্ট অনাৰ বুলি কৈ দিব গাড়ীখন অৰিজিনেল পেইণ্টত থাকিলে অৰিজিনেল পেইণ্ট বুলি কৈ দিব তো আপোনালোকে ইয়াতে আহিব মোৰ ভিডিঅ' চাব আপোনালোকে আৰু এটা কাম কৰিব পাৰে যদি নিজে নাজানে এজন জানা এক্সপাৰ্ট ভাল এজন লৈ আহিব পাৰে আহি পিনে ভালকে চাই বা চলাই টেষ্ট ড্ৰাইভ কৰিব একো নাই আমি যে আহিলে যে চলাব বা নোৱাৰিম বা নিদিওঁ সেনেকুৱা নহয় আহক ভালকে এজন এক্সপাৰ্ট লৈ আহক চলাওক টেষ্ট ড্ৰাইভ কৰক বা লাগিলে আপোনাৰ ডিলাৰ হিষ্ট্ৰী চাই লওক তাৰ পাছত পাৰ্চেছ কৰক ডিলাৰ হিষ্ট্ৰীও থাকি যাব দিয়ক আহিছোঁ ওকে